মাদ্রাসাত গৌরব গগৈৰ বাৰ্থডে উদযাপনক লৈ উত্তাল দগাও। ইসলামক অপমান করা বন্ধ করাও, ইসলামিক ধর্মীয় অনুষ্ঠানক জন্মদিন পালন করা নচলিব। কংগ্রেসের ব্ল্যাকমেলিং রাজনীতি বন্ধ করাও। নুরুল হুদা হায় হায়। কোন যুক্তিত তেখেতে তাত মুছলমানক ব্ল্যাকমেলিং কৰি পেলাই মছজিদৰ ভিতৰত ৰাজনীতি কৰিছে। মছজিদৰ ভিতৰত ৰাজনীতি তেখেতে কৰাৰ কাৰণ কি উত্তৰ লাগিব। মছজিদৰ ভিতৰত ৰাজনীতি বন্ধ কৰক কংগ্ৰেছে। কংগ্ৰেছে আমাৰ প্ৰাণপ্ৰিয় মাদ্ৰাছাক তেওঁলোকে গ্ৰাস কৰিছে আৰু মাদ্ৰাছাখনক তেওঁলোকে অপসংস্কৃতি কৰিবলৈ বাধ্য কৰিছে। ইছলামৰ নামত ৰাজনীতি নকৰিবলৈ সকিয়নি। আমি এই দগাঁৱৰ পৰা পৰমাই বেদীৰ পৰা সকীয়াই দিছোঁ, এনেকৈ ইছলামক লৈ কোনো দলে যাতে আমাক ইছলাম ধৰ্মৰ অনুষ্ঠানক লৈ ৰাজনীতি নকৰে। যদি এনেকুৱা নেক্সট টাইম যদি এনেকুৱা ৰাজনৈতিক আমাৰ মছজিদ মাদ্ৰাছালৈ কোনো ৰাজনৈতিক দলে কৰে, আমি কিন্তু ইয়াৰ পৰা খেদি ইয়াৰ পৰা আঁতৰাই দিম। এইটো আমি সকীয়াই দিছোঁ। সংগ্ৰাম পৰিষদে বিভিন্ন দল দলগাঁৱৰ ৰাজপথলৈ ওলাই আহিল বহু লোক। মাদ্ৰাছাত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ উত্তাল প্ৰতিবাদ। যি সময়ত ইছলামত জন্মদিন পালন কৰাটো নিষিদ্ধ, তেনেস্থলত এক ধৰ্মীয় অনুষ্ঠানত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰতিবাদকাৰীৰ। কোন যুক্তিত তেখেতে তাত মুছলমানক ব্ল্যাকমেলিং কৰি পেলাই মছজিদৰ ভিতৰত ৰাজনীতি কৰিছে। মছজিদৰ ভিতৰত ৰাজনীতি তেখেতে কৰাৰ কাৰণ কি উত্তৰ লাগিব। মই যোৱাকালি এটা মোৰ ফেচবুক যোগে পোষ্ট কৰিছিলোঁ, মাদ্ৰাছাৰ কৰ্তৃপক্ষই যদি তেওঁলোকে যদি আমাক উত্তৰ নিদিয়ে, স্পষ্টীকৰণ নিদিয়ে, তেন্তে আমি সংবাদমেল পাতিবলৈ বাধ্য হ'ম। কিন্তু অতিকে দুখৰ কথা, মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ ভিতৰত তেওঁলোকৰ ভিতৰত যে ৰাজনৈতিক ব্যক্তি সোমাই কংগ্ৰেছে আমাৰ প্ৰাণপ্ৰিয় মাদ্ৰাছাক তেওঁলোকে গ্ৰাস কৰিছে আৰু মাদ্ৰাছাখনক তেওঁলোকে অপসংস্কৃতি কৰিবলৈ বাধ্য কৰিছে। ইয়াক লৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে আমি একেমুখে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন পালন কৰিছে, তেওঁলোকে কৰক, আমি সমৰ্থন জনাম। কিন্তু মছজিদ মাদ্ৰাছাত কিয় জন্মদিন পালন কৰিব? ইয়াত ইছলামে সম্পূৰ্ণ নিষিদ্ধ কৰিছে। যদি কোনোবা নিষিদ্ধ ঠাইত মুছলমানৰ আঘাত অনুভূতিৰ মাজত কোনোবাই আঘাত কৰে, তাৰ প্ৰতি উত্তৰ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন দল সংগঠন আমি দিবলৈ ইছলামক অপমান কৰা বন্ধ কৰাও। ইছলামিক ধৰ্মীয় অনুষ্ঠানক জন্মদিন পালন কৰা নচলিব। বিধায়ক নুৰুল হুদাই মাদ্ৰাছাক ৰাজনীতিৰ আখৰাথলী বনাবলৈ চেষ্টা কৰিছে। ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে দগাঁৱত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ। নুৰুল হুদাক আমি এই বৃহত্তৰ দগাঁও অঞ্চলৰ পৰা আমি সকীয়াই দিছোঁ। তেখেতে এই বিষয়ত অনতিপলমে ৰাইজৰ ওচৰত ক্ষমা বিচাৰক, গোটেই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰক। অন্যথা এই অঞ্চলত বৃহত্তৰ দগাঁও অঞ্চলত আমি নুৰুল হুদা দেৱৰ একেবাৰে প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম। আমি এই দগাঁৱৰ পৰা পৰমাই বেদীৰ পৰা সকীয়াই দিছোঁ, এনেকৈ ইছলামক লৈ কোনো দলে যাতে আমাক ইছলাম ধৰ্মৰ অনুষ্ঠানক লৈ ৰাজনীতি নকৰে। যদি এনেকুৱা নেক্সট টাইম যদি এনেকুৱা ৰাজনৈতিক আমাৰ মছজিদ মাদ্ৰাছালৈ কোনো ৰাজনৈতিক দলে কৰে, আমি কিন্তু ইয়াৰ পৰা খেদি ইয়াৰ পৰা আঁতৰাই দিম। এইটো আমি সকীয়াই দিছোঁ। সংগ্ৰাম পৰিষদে বিভিন্ন দল জুৰিয়াৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, টাইম 8। ইছলামক অপমান কৰা বন্ধ কৰাও। ইছলামিক ধৰ্মীয় অনুষ্ঠানক জন্মদিন পালন কৰা নচলিব।